নমস্কাৰ আজি মই অলপমান জুবিনৰ সমাজবাদৰ বিষয়ে ক'বলৈ বিচাৰিছো আমি জানো যে জুবিন সমাজবাদী আছে সমাজবাদী বাওপন্থী তেওঁ বহুবাৰ কৈছিল তেওঁৰ কামৰ দ্বাৰা আমি দেখো যে তেওঁ সমাজবাদী এতিয়া জুবিনৰ সমাজবাদটো কি আছে এতিয়া জুবিনৰ সমাজবাদটো বুজিবলৈ হলে প্ৰথমতে আমি তাৰ বিপৰীতটো বুজিব লাগিব যেটো পুঁজিবাদ এটা পুঁজিবাদ হল আগতে বহু বছৰৰ আগতে মানুহে কি কৰিছিল বজাৰৰ হাট হৈছিল হাটত সাধাৰণতে মানুহে কৈছিল মই আমাৰ বৰবৰুৱাৰ হাটখনলে মনত পৰিছে ডিব্ৰুগড়ৰ ওচৰত হাটত মই যেটো ঘৰত বস্তুবোৰ হৈছে উভৈনদী হৈছে বা মোৰ যেটো বস্তু নালাগে কিন্তু আন এটা বস্তুৰ প্ৰয়োজন আছে এটো বস্তু মই হাতলৈ লৈ গৈছিলে যে কণী মোৰ আজি কণী বেছিকে হৈছে 5টা 6টা কণী মোৰ হালধি নাই গতিকে বজাৰত সেইখন হাটখনত গৈ মই কণীকিটা দিছিলো কোনোবাই মোক হালধি দিব নেকি কোনোবাই আনি হালধিটো দিয়ে গতিকে হেতু আদান প্ৰদান হৈছিল মোৰ যেটো দৰকাৰ মই হেতু মোৰ যেটো উভৈনদী আছে হেতু মই হাতত গৈ বেছি দিছিলো হাতত গৈ দিছিলো আৰু কোনোবাই যিখিনি তেওঁৰ যেটো বস্তু দৰকাৰ নাই উভৈনদী আছে হেতু দি দিছে আদান প্ৰদান সিস্টেমত আদান প্ৰদান হেৰিত চলিছিল কিন্তু লাহে লাহে মানুহৰ আৰু বেছি বস্তুৰ দৰকাৰ হল মানুহে সাধাৰণতে সুখটো বিচাৰে আৰু বেছি বস্তুৰ দৰকাৰ হল গতিকে লাহে লাহে অৰ্থনৈতিক ব্যৱস্থাবোৰ পৰিৱৰ্তন হৈ আহিল আৰু বস্তু দিয়া হল বিজ্ঞানে বা প্ৰযুক্তিবিদ্যাই অৰ্থনৈতিক ব্যৱস্থাটো আহিলে আৰু লগে লগে পুঁজিবাদীও আহিলে তে পুঁজিবাদটো হল কোনোবা ব্যক্তিগত বা এটা সংস্থাই ব্যক্তিগতই সাধাৰণতে সামগ্ৰীবোৰ লব হেতু আমাৰ পৰিবেশৰ পৰা লব পাৰে ধৰক মই এটা সাধাৰণ উদাহৰণ হিচাপে লৈছো আৰু কোনোবা ইটা ভাটা এটা ব্যক্তিগত কেন্দ্ৰত কোনোবা জনে মই আজি ইটা ভাটা এটা বহাম তাৰ কাৰণে মই কৰবাৰ পৰা ভাল মাটি আনিব লাগিব মাটিবোৰ আমাৰ কেঁচা সামগ্ৰী হেতু আনিম আৰু তাৰ মোক শ্ৰমিক লাগিব শ্ৰমিকসকলে শ্ৰমৰ দ্বাৰা হেতু আৰু মোৰ পুঁজি লাগিব মোৰ পুঁজিয়ে মই ইটা ভাটাটো বনালো মই শ্ৰমিকক আনিলো শ্ৰমিকসকলক মই মাননি দিম কেঁচা সামগ্ৰীবোৰ আনিলো ইটা ভাটাটো বনালো আৰু এটা লাভৰ কাৰণে গৈ মই বজাৰত বেছি দিম আৰু হেতু নিৰ্ণয় কৰিব বজাৰে নিৰ্ণয় কৰিব তাৰ মূল্যটো আৰু মোৰ এটাই লক্ষ্য মই কেনেকৈ বেছিকৈ লাভ কৰিব পাৰো হে এতিয়া বেয়া কথা হল এই পুঁজিবাদত সাধাৰণতে গতিকে মোৰ এটাই লক্ষ্য মই পুঁজিবাদজনৰ যে মই লাভ কৰিব খুজিছো আৰু লাভ কৰিব কলে মই মাটি কৰ পৰা আনিছো হেতু মই নেচাও মই গছ-গছনি কাটি পৰিবেশটো ধ্বংস কৰি তাৰ জীৱ-জন্তুৰ কথা নাভাবো কাৰণ মই অকল ভাবিম মোৰ লাভ তাৰ পৰা মই মাটিটো আনিম শ্ৰমিকসকলক মই যিমান পাৰো কম পইচা দিবলৈ চেষ্টা কৰিম কাৰণ শ্ৰমিকসকলক কম পইচা দিলেহে মোৰ লাভ হ'ব গতিকে হেতু পুঁজিবাদ আৰু পুঁজিবাদৰ আমি জানো পুঁজিবাদৰ বেয়া গুণ আছে যদি মানুহজন খুব লোভী হয় তেওঁ লোভৰ দ্বাৰা পৰিচালিত হয় তেওঁ খালি আৰু পইচা লাগে গতিকে তেওঁ শোষণ কৰিব শ্ৰমিকক শোষণ কৰিব এনভায়ৰনমেন্ট পৰিবেশটো বেয়া কৰি দিব এটো পুঁজিবাদ আৰু তাৰ বিপৰীতে সমাজবাদৰ হল এই উৎপাদনবোৰ সমাজে নিয়ন্ত্ৰণ কৰিব সমাজক যেটো লাগে সমাজে সেই হিচাপে যদি লাগে ধৰক মোক এটা সিমেন্ট ফেক্টৰী লাগে তেলে সমাজে নিৰ্ণয় কৰিব একেলগে আহি সমাজে এটা বনাব তাৰ হেৰিটো প্ৰফিট নহয় বা লাভ নহয় সমাজক যেটো দৰকাৰ সেই হিচাপে উৎপাদন কৰিব আৰু সকলো মানুহে কাম কৰিব লাগিব আৰু সকলো মানুহক কিবা এটা দিয়া হ'ব কাৰণ তেওঁলোকৰ এটা জীৱন ধাৰণ কৰিবলৈ যিখিনি দৰকাৰ হেতু দিয়া হ'ব হেতু সমাজবাদ আৰু হেতু পুঁজিবাদ আমি যদি চাও আমি দেখো যে পুঁজিবাদত লাভৰ দ্বাৰা পৰিচালিত আন একো নাই আৰু সমাজবাদ আমি দেখিবলৈ হলে বা কাগজত দেখিবলৈ হলে বৰ ভাল কাৰণ সকলোৰে কাৰণে ভালৰ কাৰণে কৰিছে কিন্তু আমি দেখিলো আজি 100 বছৰ বিগত 100 বছৰত আমি দেখিলো হেতু ঠিক
তেনেকুৱা নহয় আমাক পুঁজিবাদ লাগে যদি পুঁজিবাদ নহয় যদি আমি ব্যক্তিগত আমি এখন দোকান এখন লাভৰ দ্বাৰা পৰিচালিত কৰিব নোখোজো তেতিয়াহ'লে সাধাৰণতে আমাৰ দোকানখন আমি নবহাও কোনোবা এটা ব্যৱসায় আমি নকৰো গতিকে পুঁজিবাদ আমাক লাগে কিন্তু মুখ্য কথা হ'ল যে সমাজে সাধাৰণতে চৰকাৰে এই পুঁজিবাদীসকলৰ ওপৰত তেওঁলোকে যথেষ্ট লাভ কৰিছে তাৰ পৰা এটা কৰ বহায় আৰু কৰৰ দ্বাৰা সমাজখনত আন কাম সমজুৱা কাম কিছুমান কৰে ৰাস্তা বনায় শিক্ষাৰ কাৰণে স্কুল বনায় বা হস্পিটেল বনায় গতিকে পুঁজিবাদ আৰু সমাজবাদ দুইটাই যদি চাওঁ এতিয়া আমাৰ সাধাৰণতে গোটেই সমাজ ব্যৱস্থাবোৰ আৰু ৰাজনৈতিক ব্যৱস্থাবোৰ দুইটাৰে সংমিশ্ৰণ পুঁজিবাদ আৰু সমাজবাদৰ কেতিয়াবা পুঁজিবাদটো বাঢ়ি যায় গতিকে আমি দেখো যে আমাৰ পৰিৱেশবোৰ ধ্বংস হৈ গৈছে এতিয়া সেই ইটা ভাটাটোৰ মই উদাহৰণ দিলো কিন্তু হেতু সবতেই হেকেই আমি ভাবো যে কোনোবা এটা আইটি ইন্ডাষ্ট্ৰিটো হেকেই আমি তাত যিসকলে কোডিং কৰে বা ময়ে আছিলো এসময়ত তেনেকুৱা এটা তেওঁলোকক কম দৰমহা দিবলৈ চেষ্টা কৰিব যাতে কোম্পানীটো আৰু বেছি প্ৰফিট হয় গতিকে সেই শোষণটো সবতেই থাকে কিন্তু আজিকালি আছে সবতেই নাই সব কোম্পানীতে নাই কিন্তু আছে শোষণটো আছে নহলে কোম্পানীবোৰে প্ৰফিট কৰিব নোৱাৰিব বা লাভ কৰিব নোৱাৰিব হেতু পুঁজিবাদৰ আন এটা দিশ কিন্তু আমাক পুঁজিবাদটো লাগিব নহলে নহয় কাৰণ সমাজ ব্যৱস্থাটো ইমান এফিচিয়েন্ট নহয় সমাজ ব্যৱস্থাটো দুৰ্নীতি হ'ব কোনোবাই তাতো দুৰ্নীতি হ'ব মানুহৰ লোভৰ দ্বাৰা যে চালিত হয় তাত দুৰ্নীতি কৰিব আমি দেখিলো দুৰ্নীতি হ'ল সমাজ ব্যৱস্থা ঠিক সাম্যবাদখন পৃথিৱীত স্থানমান হৈ গ'ল এতিয়া বহুত বিপ্লৱীয়ে বিচাৰে যে পুঁজিবাদটো অতৰাই আমি সাম্যবাদ আনো বা সমাজবাদ আনো সেইবোৰ বিপ্লৱত কি হ'ল ভায়োলেন্সৰ দ্বাৰা হ'ল আৰু বহুত মানুহৰ মৃত্যু হ'ল আৰু বিশেষকৈ সিমান একো নহ'লেগৈ তাতো সেই দুৰ্নীতি আৰু তাতো আমি দেখিলো যে সমাজখন ঠিক তেনেকৈ নচলে কিছুমান সমাজ আছে এতিয়া আমি ইউকে কথা কওঁ ইউকেত যদিও পুঁজিবাদ গভৰ্ণমেণ্টটো আমাৰ যেটো শিক্ষা ব্যৱস্থাটো ভাল শিক্ষা ব্যৱস্থা আৰু সম্পূৰ্ণ ফ্ৰী বিনামূলীয়া স্বাস্থ্য ব্যৱস্থাটো সম্পূৰ্ণ ফ্ৰী তাত ৰজাৰ পৰা প্ৰজালৈ একেই পায় তাত যদি ৰজা এজনে গৈ পেলাই থিয় হয় ৰাজকীয় পৰিয়ালৰ তেওঁ একেই ট্ৰিটমেন্ট কৰিব যিজন একেবাৰে সমাজত ফুটপাতত শুই থকা মানুহ এজনে যায় তেওঁ একেই ধৰণে ট্ৰিটমেন্ট কৰিব তেওঁৰ কাৰণে ৱেটিং লিষ্টৰটো বদলি হৈ নাযায় গতিকে হেয়া সাম্যবাদ পুঁজিবাদ আৰু সাম্যবাদৰ সংমিশ্ৰণ ইউকেখন এটা জুবিনৰ জীৱনত আমি দেখিলো জুবিন সমাজবাদী কিন্তু জুবিনৰ আৰু মই হেতুৱেই বহু দিনৰ পৰা এইটোৱেই ভাবি আছিলো যে সমাজবাদ নে সাম্যবাদ মোক জুবিনে দেখুৱাই দিলে তাৰ উত্তৰটো জুবিনৰ উত্তৰটো হ'ল এই সমাজবাদ নে সাম্যবাদ জুবিনৰ উত্তৰটো সমাজখন উলট-পালট কৰি আৰু এখন নতুন সমাজ পতাৰ নহয় জুবিনৰ উত্তৰটো হ'ল সমাজবাদ আৰু সাম্যবাদ ইয়াত আছে আমাৰ মনৰ মাজত আছে আমি যদি আমাৰ মনটোক চাওঁ আমি সমাজবাদ নে সাম্যবাদী নে পুঁজিবাদী হেতু আমাৰ মনৰ ভিতৰতে আমি দেখিম আমাৰ সমাজখন আমি চাব নালাগে বেলেগকে আমি নিজৰ মনটোক চালেই আমাৰ মনৰ হিংসা মনৰ ক্ৰোধ মনৰ মৰম মনৰ কৰুণা সকলোৱে সমাজত প্ৰতিফলিত হয় সমাজখন আমাৰ ভিতৰত আছে আমি আৰু সমাজ পৃথক নহয় আমি সমাজ আমাৰ মনটোই সমাজ আমাৰ সমাজত হিংসাবোৰ যে আমি দেখি থাকো এই হিংসাবোৰ আমি বাহিৰত চাব নালাগে আমি হিংসাবোৰ আমাৰ নিজৰ মনতে বিচাৰি পাওঁ আমাৰ মনৰ কোণাত লুকাই থকা হিংসাবোৰ এটা জুবিনৰ সমাজবাদ আছিল এয়া নিজৰ সমাজবাদ নিজৰ মনৰ সমাজবাদ জুবিনে জানিছিলে
সমাজখন তেওঁৰ মনতেই আছে গতিকে জুবিনৰ সমাজবাদত জুবিনে সকলোবোৰ যিমান আহিছিল পইচাবোৰ য'ত গান গায় সেইবোৰ সমাজত যিসকলক দৰকাৰ সেইসকলক দি দিছিলে তেওঁৰ মনটো সমাজবাদী আছিল যদিও তেওঁ পুঁজিবাদ কাৰণ তেওঁ গৈ পেলাই গান গাইছিলে তাৰ পৰা পইচা লৈছিলে কিন্তু অন্তৰখন সমাজবাদী গতিকে তেওঁ যিখিনি পইচা পালে সেয়া পইচা উভতাই দিলে মই দেখিছো ইয়াতো ইউকেটো এনেকুৱা মানুহ আছে এজন মানুহক মই উদাহৰণ দিওঁ তেওঁ এজন গুজৰাটী মানুহ তেওঁ খুব ভাল শ্বেয়াৰ মাৰ্কেট খুব ভাল হয় তেওঁ যথেষ্ট বয়স হৈছে এতিয়া 70 ওপৰ তেওঁ যথেষ্ট তাৰ পৰা মুনাফা হয় তেওঁ লাভ হয় শ্বেয়াৰ মাৰ্কেটত তেওঁ এটা সৰু ৰুম এটাত থাকে তেওঁ চাগে কোটি কোটি টকা লাভ হয় কিন্তু সেই সকলো কোটি কোটি টকা তেওঁ স্কুল বনায় গুজৰাটত দুখীয়া মানুহক বিলাই দিয়ে তেওঁ পুঁজিপাতি সমাজটো থাকে পুঁজিপাতি তেওঁ কিন্তু তেওঁৰ অন্তৰখন সমাজবাদী জুবিনৰ দৰে বহু কোম্পানী আছে এটা কোম্পানী হল পেটাগনিয়া জ্যাকেট বনায় এটো মোৰ নহয় পেটাগনিয়া এটা আছে মোৰ জ্যাকেট বনায় আৰু সেই পেটাগনিয়াৰ মালিকজনে সকলোবোৰ যিমান প্ৰফিট হৈছিলে লাভ হৈছিলে সকলোকে বিলাই দিলে আজিম প্ৰেমজী আমি দেখিছো ভাৰতত তেওঁ বহু শতাংশ তেওঁ নিজৰ লাভবোৰ সমাজত বিলাই দিলে তেনেকুৱা বহু আছে পুঁজিপাতি সমাজ ব্যৱস্থাত থাকিও তেওঁলোকৰ অন্তৰখন সমাজবাদী আৰু তেওঁলোকে দি গ'ল গতিকে আমি পুঁজিবাদ আৰু সমাজবাদ আমাৰ বাহিৰত বিচাৰিলে নহব মোৰ এইটো এটা হাতৰ আছিল পুঁজিবাদ নে সমাজবাদ কিন্তু জুবিনে দেখাই দিলে যে পুঁজিবাদ আৰু সমাজবাদ বাহিৰত নহয় পুঁজিবাদ আৰু সমাজবাদ হল আমাৰ অন্তৰত আমাৰ মনত কাৰণ সমাজখন আমাৰ মনতকৈ পৃথক নহয় আমাৰ মনত যি থাকে সমাজত হেয়াই প্ৰতিফলিত হয় সমাজত যি থাকে হেয়া আমাৰ মনত প্ৰতিফলিত হয় আমি আৰু সমাজ একেই আমাৰ মনটো যদি সমাজবাদী হ'ব সকলোকে আমি যদি আমি এটা কিবা এটা অনুষ্ঠান গঢ়িব কৈছো কিবা এটা উৎপাদন কৰিব খুজিছো বজাৰত বেচিবলৈ আৰু আমাৰ যদি মনটো সমাজবাদী হয় জুবিনৰ দৰে আমি যদি পহু পক্ষী গছ গছনি ভাল পাওঁ তেতিয়াহলে আমি কেতিয়াও সেই গছ গছনিবোৰ কাটি তাত এটা কাৰখানা বহাবলৈ আমি নেযাওঁ আমি চাম কেনেকৈ আমি সেই কাৰখানাটো বনাব পাৰো যাত গছ গছনি পহু পক্ষী সকলোবোৰ থাকিব পাৰিব কিন্তু আমাৰ মনত হ'ব লাগিব হেয়া আৰু তাৰ পৰা আমি যেটো উৎপাদন কৰিম হয় ৰাইজৰ ভালৰ কাৰণে আমি কিবা এটা উৎপাদন কৰিম আৰু যেটো লাভ হয় মই শ্ৰমিকসকলক সমানে মই বিলাই দিম মই তাৰ লাভৰ 80% মই ৰাখি নথওঁ মই শ্ৰমিকসকলক বিলাই দিম গতিকে জুবিনে মোক হেতু দি গ'ল তাৰ সেই প্ৰশ্নটোৰ উত্তৰ সমাজবাদ নে পুঁজিবাদৰ প্ৰশ্নটোৰ উত্তৰ মোক দি গ'ল জুবিনৰ জীৱনে দি গ'ল জুবিনৰ গানে দি গ'ল গতিকে জুবিনৰ সমাজবাদ আছিল অত্যন্ত ব্যক্তিগত সমাজবাদ তেওঁৰ সমাজবাদ আছিল মনৰ সমাজবাদ তেওঁৰ বামপন্থী আছিল মনৰ বামপন্থী তে সমাজখন শেষ কৰিবলৈ চেষ্টা কৰে লুলত পালত কৰি নতুন সমাজ গঢ়াৰ হিংসাৰ মাধ্যমেৰে হেতু কেতিয়াও কোৱা নাছিল তে মনটো আছিল সমাজবাদী তে জীৱ-জন্তুক আকোৱালি লৈছিল গছজোপা কাটিব নিদিছিল আকোৱালি ধৰিছিল গতিকে হেয়াই উত্তৰ আৰু হেয়াই জুবিনৰ সমাজবাদ ইয়াকে কলো ধন্যবাদ